আমাৰ এনে কিছুমান বেয়া অভ্যাস আছে। আমি ৰাতিপুৱা উঠিয়েই খালী পেটত চাহ খাবলৈ লাগি যাওঁ আৰু কিছুমান মানুহে শুই উঠিয়েই মোবাইলটো হাতত তুলি চেক কৰিবলৈ আৰম্ভ কৰি দিয়ে। খালী পেটত চাহ খালে আমাৰ ডাইজেশ্যন চিষ্টেমটো দুৰ্বল হৈ পৰে, এচিডিটিৰ সমস্যা বাঢ়ি যায় আৰু গোটেই দিনটো আলসতাৰে ভৰি পৰে। আপোনাৰ অলপ সময়ৰ কাৰণে মনটো এনেকুৱা লাগিব পাৰে আমাৰ শৰীৰটো ষ্ট্ৰং হৈ পৰিছে, কিন্তু ইয়াৰ বহুত ডাঙৰ প্ৰভাৱ আমাৰ শৰীৰটোৰ ওপৰত পৰা দেখিবলৈ পোৱা যায়। এটা ছাৰ্ভেত জানিব পৰা গৈছে 100ৰ ভিতৰত 85% মানুহেই ৰাতিপুৱা শুই উঠাৰ পিছত 15 মিনিটৰ ভিতৰত মোবাইল ফোন ইউজ কৰাত লাগি যায়। পুৱা টোপনিৰ পৰা উঠি মোবাইল ফোন ইউজ কৰাৰ ফলত গোটেই দিনটো আপোনাৰ মানসিক অৱস্থাটো আপোনাৰ দুৰ্বল অনুভৱ হয়, গোটেই দিনটো আলসতাৰে ভৰি পৰে। পুৱাৰ ভাগত আপোনাৰ যিটো অভ্যাস থাকিব তেনেকুৱাকৈ গোটেই দিনটো পাৰ হ'ব আৰু যেনেকৈ আপোনাৰ গোটেই দিনটো পাৰ হ'ব তেনেকৈয়ে জীৱনটো আগবাঢ়ি গৈ থাকিব। যদি আপুনি আনন্দ আৰু সুখেৰে পৰিপূৰ্ণ এটা জীৱন বিচাৰিছে তেতিয়াহ'লে আপুনি প্ৰত্যেক দিনে শুই উঠি 5টা কাম কৰিবলৈ আৰম্ভ কৰি দিয়ক। প্ৰথমটো কাম হৈছে যেতিয়া আপুনি টোপনিৰ পৰা উঠিব ৰাতিপুৱা খালী পেটত পানী খাবলৈ অভ্যাস আৰম্ভ কৰি দিয়ক। ৰাতিপুৱাই খালী পেটত পানী খোৱাৰ ফলত আপোনাৰ গোটেই শৰীৰটোৱেই ডেটক্স হৈ যায়, মানে আপোনাৰ শৰীৰটো পৰিষ্কাৰ হৈ যায়। আপোনাৰ ডাইজেশ্যন চিষ্টেমটো ষ্ট্ৰং হৈ পৰে। সুস্থ শৰীৰৰ কাৰণে প্ৰত্যেক দিনে আমি 12 গিলাচৰ পৰা 16 গিলাচ পানী খোৱা অতি প্ৰয়োজন আৰু ইয়াৰ ভিতৰৰে পুৱাৰ ভাগতেই 3 পৰা 4 গিলাচ পানী আমি খাব লাগে। ৰাতিপুৱা খালী পেটত পানী খোৱাৰ ইমানেই ফাইদা আছে, ইমানেই লাভ আছে, সেই সম্পৰ্কে যদি ক'বলৈ হয় এই ভিডিঅ'টো বহুত দীঘল হৈ যাব। মাত্ৰ আপুনি ইমানেই বুজি লওক, ৰাতিপুৱা খালী পেটত পানী খোৱাৰ কাৰণে আপোনাৰ মন আৰু আপোনাৰ শৰীৰ দুয়োটাই শক্তিশালী হৈ পৰে আৰু আপোনাৰ শৰীৰত যদি কোনো বেমাৰ আছেও আপুনি ৰাতিপুৱা খালী পেটত পানী খোৱাৰ ফলত সেই বেমাৰ আপোনাৰ দেহৰ পৰা ক্ৰমান্বয়ে আঁতৰিবলৈ বাধ্য হ'ব। আপোনালোকে লক্ষ্য কৰিছে চাগে এনেকুৱাও বহু মানুহ আছে যিসকল মানুহে 2 গিলাচ বা 3 গিলাচ পানীও নাখায় আৰু তেওঁলোকে বহু বেমাৰত ভুগি থকা দেখিবলৈ পোৱা যায়। ডাইজেশ্যনৰ প্ৰব্লেমত ভুগি থাকে, এচিডিটিৰ প্ৰব্লেমত ভুগি থাকে, ছালৰ বা স্কিনৰ প্ৰব্লেমত ভুগি থাকে আৰু সকলোতকৈ ডাঙৰ কথাটো হৈছে তেওঁলোকৰ মন কেতিয়াও সুখী নহয়। সেইকাৰণে ৰাতিপুৱা খালী পেটত পানী খোৱাৰ অভ্যাসটো আমি প্ৰত্যেকেই গুৰুত্ব দিয়া দৰকাৰ। মাত্ৰ এটা অভ্যাসৰ ফলতেই আমাৰ শৰীৰটো আৰু আমাৰ মন দুয়োটাই শক্তিশালী হ'ব আৰু এটা ষ্ট্ৰং বডি পাবলৈ সক্ষম হওঁ। আৰু দ্বিতীয়টো অভ্যাস হৈছে আপুনি আপোনাৰ ৰাতিপুৱাৰ প্ৰথম আহাৰখিনি স্বাস্থ্যকৰ ৰাখক। যেনে ধৰক ড্ৰাই ফ্ৰুট, নাৰিকলৰ পানী, ফলৰ জুচ, এইবিলাকৰ ফলত আমাৰ শৰীৰটো প্ৰথমতে ডেটক্স হয়, দ্বিতীয়তে শক্তিশালী হয়। আমাৰ দেহত বহুদিনৰ পৰা জমা হৈ থকা ময়লাসমূহ, লেতেৰাসমূহ আমাৰ শৰীৰটোৰ পৰা ওলাই যাবলৈ বাধ্য হয়। লগতে পুৱাৰ ভাগত আমি যদি ফলহাৰ বস্তু খাবলৈ অভ্যাস ৰাখোঁ আমাৰ শৰীৰটো পুৱাৰ ভাগতেই সম্পূৰ্ণ এটা শক্তিশালী শৰীৰ পাবলৈ সক্ষম হয়। আপেল, বানানা পুৱাৰ ভাগতেই যিকোনো এবিধ শক্তিশালী ভিটামিনযুক্ত ফলহাৰ বস্তু আমি খাবলৈ অভ্যাস ৰাখিব লাগে। ইয়াৰ পিছত তৃতীয়টো অভ্যাস হৈছে পুৱাৰ ভাগত খোজ কঢ়াটো একেবাৰেই পাহৰিব নালাগে। যদি আপুনি ঘৰৰ পৰা ওলাই যাব নোৱাৰে বা আপোনাৰ লগত তেনেকুৱা সুবিধা নাই তেতিয়াহ'লে আপুনি ঘৰৰ ভিতৰতেই এক্সাৰচাইজ কৰিবলৈ চেষ্টা কৰিব। আপুনি যিমানেই শক্তিশালী ফলহাৰ বস্তু নাখাওক কিয়, আপুনি যিমানেই ভিটামিন থকা ফলহাৰ বস্তু নাখাওক কিয়, যদি আপুনি এক্সাৰচাইজ নকৰে তেতিয়াহ'লে আপোনাৰ শৰীৰটোৱে সেইখিনি এনাৰ্জি পাবলৈ সক্ষম নহয়। আপুনি আপোনাৰ শৰীৰটোক যিমানেই আৰাম দিব সিমানেই আপোনাৰ শৰীৰটোৱে সিমানেই আপোনাক কষ্ট দিবলৈ আৰম্ভ কৰি দিব আৰু আপুনি আপোনাৰ শৰীৰটোক যিমানেই কামত খটাব, আপুনি নিজৰ শৰীৰটোক কষ্ট দিব, সিমানেই আপোনাৰ শৰীৰটোৱে
আপোনাক আৰাম দিবলৈ চেষ্টা কৰিব। কষ্ট দিয়াৰ অৰ্থ ই নহয় আপুনি আপোনাৰ শৰীৰটোক আমনি দিয়ে, কষ্ট দিয়ে, অশান্তি দিয়ে, তেনে নহয়। কষ্ট দিয়াৰ অৰ্থটো হৈছে আপুনি আপোনাৰ শৰীৰটোক কামত ব্যৱহাৰ কৰক। আপুনি আপোনাৰ শৰীৰটোক ব্যায়ামত লগাওক, দৌৰাওক, যাৰ ফলত আপোনাৰ শৰীৰটো আৰু আপোনাৰ মাইণ্ডটো সম্পূৰ্ণ ফিট থাকিব। আৰু 4 নম্বৰটো অভ্যাস হৈছে আপুনি এক্সাৰচাইজ কৰাৰ পিছত বা আপুনি পৰিশ্ৰম কৰাৰ পিছত আপোনাৰ গাটো শাৱাৰ লওক আৰু শাৱাৰ লোৱাৰ পিছত আপুনি আপোনাৰ ব্ৰেকফাষ্ট লওক, নাস্তা লওক। কিন্তু মনত ৰাখিব আপুনি যিখিনি নাস্তা লৈছে বা ব্ৰেকফাষ্ট লৈছে সেইখিনি স্বাস্থ্যকৰ হ'ব লাগে, ভিটামিনযুক্ত হ'ব লাগে। আপুনি আপোনাৰ খাদ্যখিনিক দিনটোৰ ভিতৰত আটাইতকৈ শক্তিশালী খাদ্য তালিকাৰ পৰা ল'বলৈ চেষ্টা কৰিব। কাৰণ সেই সময়ত আমাৰ শৰীৰৰ যিখিনি এনজাইম সেইখিনিয়ে আমাৰ খাদ্যবস্তুক জমা কৰি ৰাখিবলৈ আটাইতকৈ শক্তিশালী হৈ থাকে। আৰু আপুনি সেই সময়ত যিখিনি খাদ্য গ্ৰহণ কৰিব সেইখিনি খাদ্যৰ ভিটামিনে গোটেই দিনটোকেই ক্ৰিয়া কৰিবলৈ চেষ্টা কৰিব, মানে আপোনাৰ দেহাটোক শক্তি দিবলৈ চেষ্টা কৰিব। সেইকাৰণে আপোনাৰ ব্ৰেকফাষ্ট শক্তিশালীৰ লগতে অলপ পৰিমাণটো বেছি হ'ব লাগে। আপুনি ফলহাৰ বস্তু ল'ব পাৰে, গাখীৰ ল'ব পাৰে, দৈ ল'ব পাৰে, মাখন, ঘিউ এনেধৰণৰ বস্তু আপুনি খাদ্যৰ তালিকাত প্ৰস্তুত কৰি ল'ব পাৰে বা যোগাৰ কৰি ল'ব পাৰে। অ'টছ ল'ব পাৰে, চালাড ল'ব পাৰে, অহা, অবামা এইখিনিও ল'ব পাৰে বা আপুনি সেউজীয়া শাক পাচলিও ল'ব পাৰে। এই গোটেই বস্তুখিনিতেই আমাৰ দেহৰ কাৰণে প্ৰটিন আৰু ফাইবাৰ পোৱা যায়। স্বাস্থ্যৰ সকলোখিনি ভিটামিন পোৱাকৈ আপুনি এই গাইডখিনি ফ'ল' কৰিব পাৰিব। আৰু এতিয়া ক'ম ৰাতিপুৱাৰ 5 নম্বৰটো অভ্যাসৰ বিষয়ে। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট খোৱাৰ পিছত আপুনি গোটেই দিনটোৰ কাম কৰাৰ আগত অলপ সময়ৰ কাৰণে আপুনি মেডিটেশ্যন নিশ্চয় কৰিব লাগে। পৰম আত্মাৰ লগত শুদ্ধ মনে, শুদ্ধ চিন্তাৰে আপোনাৰ উৰ্জা শক্তিৰে সৈতে ঈশ্বৰৰ লগত কানেক্ট হ'বলৈ চেষ্টা কৰিব লাগে। ৰাতিপুৱাৰ 5 মিনিটৰ প্ৰাৰ্থনাই আপোনাৰ অন্তৰত, আপোনাৰ দেহত গোটেই দিনটোৰ উৰ্জা শক্তি সমাহিত হ'বলৈ সক্ষম হয়। এটা শক্তি আৰু আত্মবিশ্বাস ভৰাই তুলিব, যাৰ দ্বাৰা ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দেহত এক শক্তি, মনত এক আত্মবিশ্বাসে ভৰ্তি হৈ থাকিব। আপোনাৰ মনত নিৰাশা আৰু উদাসীনতা কেতিয়াও নাহিবই। আৰু যদি আপুনি পুৱাৰ ভাগত অলপ সময় বেছিকৈ উলিয়াব পাৰে তেতিয়াহ'লে 15-20 মিনিটৰ কাৰণে কিতাপ পঢ়াৰ অভ্যাস আপুনি লগতে ৰাখিব পাৰে। যিকোনো এখন ভাল কিতাপ আপুনি 15-20 মিনিটৰ কাৰণে সদায় পঢ়ক। ইয়াৰ ফলত আপোনাৰ মনত পজিটিভ চিন্তাধাৰা আহিব আৰু আপোনাৰ মগজু ক্ৰমান্বয়ে ডেভেলপ হ'বলৈ সক্ষম হ'ব। আপোনাৰ জ্ঞানো বাঢ়ি গৈ থাকিব। যদি আপুনি আপোনাৰ জীৱনটো সলনি কৰিব বিচাৰিছে, এটা বিশাল আৰু স্বাস্থ্যকৰ জীৱন যাপনৰ কথা চিন্তা কৰিছে, তেতিয়াহ'লে আপোনাৰ গোটেই বেয়া অভ্যাসখিনি আঁতৰ কৰি ৰাতিপুৱাৰ এই 5টা অভ্যাস নিশ্চয় আপোনাৰ জীৱনত ল'ব পাৰে। আপুনি বিশ্বাস ৰাখিব পাৰে, যদি আপুনি আপোনাৰ ৰাতিপুৱাটো যদি সফল কৰি ল'ব পাৰে তেতিয়াহ'লে আপোনাৰ গোটেই জীৱনভৰ সুন্দৰ আৰু সফল হ'বলৈ বাধ্য হ'ব।